পিএম কিষাণ সম্মান নিধি যোজনাৰ জৰিয়তে কৃষকসকলে ৰেগুলাৰলি টকাসমূহ পাই থাকিবলৈ হ'লে কিন্তু নিজৰ ইকাইচিটো কৰিব লাগিব আৰু আটাইতকৈ ভাল কথাটো হ'ল যে বৰ্তমান সময়ত আপুনি আপোনাৰ নিজৰ ইকাইচিটো আপোনাৰ নিজৰ মোবাইলটোৰ জৰিয়তে কিন্তু আপুনি ঘৰত বহি অনলাইন যোগে কমপ্লিট কৰিব পাৰিব। তো গতিকে আপোনালোকে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপুনি আপোনাৰ ইকাইচিটো কেনেকৈ কৰিব পাৰিব তাৰে ফুল প্ৰচেছ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাম। গতিকে আপুনি যদি পিএম কিষাণ বেনিফিচিয়াৰী হয় বা পিএম কিষাণ সম্মান নিধি যোজনাৰ হিতাধিকাৰী হয় তেনেক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইখিনিতে আৰু এটা ভাল বিষয় মই আপোনালোকক জনাব বিচাৰোঁ, যিসকল কৃষকে ইতিমধ্যে আগতে কিছুমান কিস্তিত টকা পাই আছিল কিন্তু বৰ্তমান পিএম কিষাণ সম্মান নিধি যোজনাৰ জৰিয়তে টকা পোৱা বন্ধ হৈ আছে, সেইসকল কৃষকেও যদি আকৌ ইকাইচিটো কমপ্লিট কৰে তেনেক্ষেত্ৰত কিন্তু আকৌ ৰেগুলাৰলি টকা পোৱা আৰম্ভ কৰিব। গতিকে আপুনি যদি ৰেগুলাৰ টকা পাই আছে তথাপিও আপোনালোকে ইকাইচিটো কমপ্লিট কৰিব লাগিব। আৰু যদি আপুনি আগতে দুই এটা কিস্তিৰ ধন লাভ কৰিছিল বা বৰ্তমান 2-3 মাহ ধৰি আপোনালোকে কিস্তিৰ ধন পোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে সকলোৱে ইকাইচি কৰি লোৱাটো আপোনাৰ বাবে জৰুৰী। আপোনালোকে ইকাইচিটো কমপ্লিট কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ইকাইচিটো সম্পূৰ্ণ হৈ যাব আৰু তাৰপিছত কিন্তু আপোনালোকে টকা পোৱা আৰম্ভ কৰিব। আৰু ইকাইচি কৰাৰ সময়সীমা হ'ল 26 জুন। 26 জুনৰ ভিতৰতে প্ৰত্যেকজন কৃষকে কিন্তু ইকাইচি কৰিব লাগিব। যে নহওক আশা কৰোঁ আপোনালোকে নিশ্চয় সকলোৱে বুজি পাব যে কেনেকৈ ইকাইচি কৰিব পাৰি। এইখিনিতে আপোনালোকক আৰু এটা সুখবৰ দিব বিচাৰোঁ যে আপোনালোকে চৰকাৰী আঁচনিসমূহৰ উপৰিও কিন্তু আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে বৰ্তমান সময়তে এই যিটো আপোনালোকে স্ক্ৰীনত গেম এটা দেখিবলৈ পাইছে, সাধাৰণ গেম, ইয়াতে কিন্তু আপোনালোকে গেম খেলি প্ৰচুৰ পৰিমাণে ইনকাম কৰিব পাৰিব। কোনো ধৰণৰ আপোনাৰ ইনভেষ্ট কৰিব নালাগে বা কোনো ধৰণৰ তেনেকুৱা ৱেবছাইট নহয় যে আপোনালোকৰ বেংক ফ্ৰিজ হ'ব, ডাইৰেক্ট জেনুইন হয়। এইটো কিন্তু অল ৱৰ্ল্ড অভাৰ কামটো চলি আছে বা ইয়াৰ পৰা বহুত মানুহে ইনকাম কৰি আছে। চ' আপুনি যদি ইনকাম কৰিব বিচাৰে এই বিষয়ে মই এটা ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। তাৰ পৰা ভিডিঅ' চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি বা এপছটো ইনষ্টল কৰি আপোনালোকে ইনকাম কৰা আৰম্ভ কৰিব পাৰে। যে নহওক এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ পিএম কিষাণ সম্মান নিধি যোজনাৰ ইকাইচিটো কমপ্লিট কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল, আপুনি যাতে আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে পিএম কিষাণ সম্মান নিধি যোজনাৰ ইকাইচিটো কৰিব পাৰে তাৰ বাবে আপোনাৰ মোবাইলত কিন্তু দুটা এপছ ইনষ্টল কৰিব লাগিব আৰু দুয়োটা এপছৰ লিংক মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত দি ৰাখিম, অথবা আপোনালোকে আপোনাৰ মোবাইলত থকা প্লে ষ্টৰত গৈ কিন্তু অতি সহজতে ডাউনলোডিং কৰিব পাৰিব। তো প্ৰথমতে কিন্তু মই মোৰ মোবাইলৰ প্লে ষ্টৰত আহি গৈছোঁ। এতিয়া আপোনালোকে চাৰ্চ কৰিব, প্ৰথমতে আপোনালোকে লিখিব আধাৰ ফেচাৰ ডি, ঠিক আছে। আপোনালোকে আধাৰ ফেচাৰ ডি বুলি লিখি চাৰ্চ কৰিব। অ'কে, এই যিটো এপছ দেখিবলৈ পাইছে এই এপছটো আপোনালোকে ইনষ্টল কৰিব। এই এপটোৰ জৰিয়তে আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো ভেৰিফিকেশ্যন হয় সেয়া কৰা হয় আৰু এইটো কিন্তু আপোনালোকৰ মোবাইলত থাকিব লাগিব। এইটো আপোনালোকে প্ৰথমতে ইনষ্টল কৰিব লাগিব। এইটোৰ কাম এতিয়া আৰু নাই। আৰু দ্বিতীয় এপছটো হ'ল আপোনালোকে কৰিব লাগিব, সেইটো হ'ল পিএম কিষাণ লিখি চাৰ্চ কৰিব আৰু এই যিটো এপছ দেখিবলৈ পাইছে পিএম কিষাণ GOI, আপোনালোকে কিন্তু এই এপছটো ইনষ্টল কৰিব লাগিব। ওকে, তো আপোনালোকে এই দুয়োটা এপছ ইনষ্টল কৰিব। প্ৰথমটো আপোনাৰ হৈ গ'ল আৰু মেইনলি কাম কৰিম আমি পিএম কিষাণ GOI এই এপটোৰ জৰিয়তে। আৰু আপোনালোকে আপোনাৰ লগতে আপোনালোকৰ ওচৰে পাঁজৰে পৰা গাঁৱত থকা যিসকল মানুহ আছে আৰু আপোনালোকৰ গাঁৱত যিসকল নেকি মানুহ আছে সেইসকলৰ কিন্তু আপোনালোকে পিএম কিষাণৰ ইকাইচি কৰিব পাৰিব ইয়াৰ জৰিয়তে, ঠিক আছে। আপোনালোকৰ কোনো CSD বা কোনো ধৰণৰ ID প্ৰয়োজন নহয়, ডাইৰেক্ট আপোনালোকে ইয়াৰ পৰা ইকাইচি কৰিব পাৰিব। ওকে, এতিয়া আপোনালোকে ইনষ্টল কৰাৰ পিছত এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এলাউ খুজিলে আপোনালোকে এলাউ কৰি দিব লাগিব। ওকে, তো তাৰপিছত আপোনালোকৰ সন্মুখত পিএম কিষাণ সম্মান নিধি এনেকুৱাকৈ আহি গৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা। তো আপোনালোকে চাওক এইটো চাইডত দেখিবলৈ পাইছে আপোনালোকে ডাউনত একদম তলত দেখিব পাইছে নেক্সট অপশ্যন এটা, আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট অপশ্যনত ক্লিক কৰিলে এনেকৈ ফেল দেখুৱালে আপোনালোকে আকৌ মই তাৰমানে ইয়াতে প্ৰাইভেচি এটা অপশ্যন আছে, এই প্ৰাইভেচি অপশ্যনত ক্লিক কৰিব লাগিব। প্ৰাইভেচি অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ কনচেণ্টটো ল'ব, তাৰপিছতে আপোনালোকে ইয়াতে মানে হেৰি কৰিব পাৰিব। তো প্ৰাইভেচি অপশ্যনত ক্লিক কৰাৰ পিছত মই আকৌ নেক্সট অপশ্যনত ক্লিক কৰি দিম। এতিয়া লগইন হৈ আছে আৰু এতিয়া কিন্তু হৈ গ'ল। মানে প্ৰাইভেচি অপশ্যনত ক্লিক কৰি এবাৰ আপোনালোকে এবাৰ মানে চাই ল'লে হ'লে এবাৰ মাত্ৰ কৰিব। ওকে, তো এতিয়া চাওক দুটাকৈ অপশ্যন আহিছে, এটা হ'ল ইংলিছ আৰু এটা হ'ল হিন্দী। দুটাকৈ লেংগুৱেজ, যিকোনো এটা লেংগুৱেজ চিলেক্ট কৰিব। ইংলিছ আমাৰ বাবে সহজ হ'ব, আমি ইংলিছত চিলেক্ট কৰি দিলোঁ, দেন ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ। ওকে, তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত নেক্সট পেজলৈ আহি যাব। এতিয়া চাওক ফ্ৰেণ্ডসকল, ইয়াতে চাওক আপডেট মোবাইল নাম্বাৰ আৰু দ্বিতীয় অপশ্যনটো হ'ল লগইন। আপোনালোকে কিন্তু এই লগইন অপশ্যনত ক্লিক কৰি দিব। ওকে, লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে লগইন টাইপ আহি গৈছে। এতিয়া এই লগইন টাইপ কি, যেতিয়া নেকি আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰিব, ষ্টেট অফিচিয়েল, তাৰপিছত বেনিফিচিয়াৰী, এক্সটাৰ্নেল ইউজাৰ, বেলেঞ্চ ইউজাৰ, এনেকুৱাকৈ কেইবাটাও অপশ্যন আহি গৈছে। তো আপোনালোকে কি কৰিব লাগিব, এই যিটো ষ্টেট অফিচিয়েল আপোনালোকে আপোনালোকে 2 নম্বৰ যিটো অপশ্যন আছে বেনিফিচিয়াৰী, আপোনালোকে বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰিব।
বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে দুটাকৈ অপশ্যন পাব। প্ৰথমটো হ'ল ৰেজিষ্ট্ৰেশ্যন আইডি আৰু দ্বিতীয়টো হ'ল আধাৰ নাম্বাৰ। এতিয়া চাওক তেনেকুৱা আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে ইকেৱাইচি কৰিব পাৰিব অথবা আপোনালোকৰ পিএম কিষাণ সন্মান নিধি যোজনাৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন আইডি আছে সেই আইডিৰ জৰিয়তে কিন্তু ইয়াতে বহাই আপোনালোকে আপোনালোকৰ কেৱাইচিটো কৰিব পাৰিব। তো আধাৰ নাম্বাৰটো আপোনালোকে ফাৰ্ষ্ট টাইম বহাব ইয়াতে। আধাৰ নাম্বাৰটো মই আধাৰ নাম্বাৰটো দি আছোঁ। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো আইডিটো বহুত সংখ্যক মানুহে নাজানে তো আপোনালোকে আধাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব, তাৰপিছত আধাৰ নাম্বাৰ ইয়াতে এণ্টাৰ কৰি দিব লাগিব। অ'কে, তো মই ইয়াতে আধাৰ নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। আধাৰ নাম্বাৰটো যেতিয়া এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ পিছত আপোনালোকে যিটো ফেচিয়েল ইকেৱাইচি লগইন আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত কনচেণ্ট ফৰ্ম এটা আহিব। আপোনালোকে জাষ্ট ইয়াতে আই এগ্ৰি অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে দেখিব আছে স্কেন ফেচ, আপোনালোকে স্কেন ফেচ অপশ্যনত ক্লিক কৰিব লাগিব। তো মই জাষ্ট ইয়াতে স্কেন ফেচ অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ যদি অন্য অন্য এপছ আছে তেনেকৈ আহিব পাৰে, বাট আপোনালোকে যিটো আধাৰ আইডি ফেচ এপ যিটো ইনষ্টল কৰিলে সেই এপটো চিলেক্ট কৰিব আৰু অ'পেন কৰিব। তাৰপিছত এনেকুৱাকৈ কিন্তু আপোনালোকৰ কেমেৰাটো অ'পেন হ'ব। তাৰপিছত এনেকুৱাকৈ লৈ গ'লে আপোনালোকৰ গ্ৰীণ হ'ব। গ্ৰীণ হোৱাৰ পিছত চাওক প্লিজ ব্লিংক টু কেপচাৰ, আপোনাৰ চকুটো অলপ জব খুৱাই দিব, লগে লগে আপোনাৰ কেপচাৰটো হৈ যাব। সন্মুখত এনেকুৱাকৈ অপশ্যন আহি যাব। ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে ডেছবৰ্ড নামৰ এটা অপশ্যন পাই যাব, মোবাইল নাম্বাৰ আৰু লগ আউট। তো আপোনালোকে কি কৰিব লাগিব, কেৱাইচি কৰাৰ বাবে যিটো ডেছবৰ্ড অপশ্যন আছে এই ডেছবৰ্ড অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। অ'কে, ডেছবৰ্ড অপশ্যনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ব্যক্তিজনৰ ডিটেইলছ আপোনালোকৰ এনেকুৱাকৈ দেখিবলৈ পাব, অৰ্থাৎ বেনিফিচিয়াৰী নেম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন আইডি, এড্ৰেছ সকলো এনেকুৱাকৈ দেখিবলৈ পাব। অ'কে, এতিয়া চাওক আপোনালোকে লেণ্ড ৰেকৰ্ড, চেণ্ড ষ্টেটাছ ঠিক আছে নে নাই, তাৰপিছত আধাৰ চিডিং এইসমূহ আপোনাৰ ঠিক আছে নাই এইসমূহ আপোনালোকে চাব লাগিব। এতিয়া ইকেৱাইচি কৰাৰ বাবে জাষ্ট ইকেৱাইচি ফৰ আদাৰ বেনিফিচিয়াৰী আপোনালোকে যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। অ'কে, এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া আপুনি এতিয়া জাষ্ট আপোনালোকৰ আধাৰ নাম্বাৰটো বহাব। আধাৰ নাম্বাৰ বহাই কিন্তু আপোনালোকে আকৌ চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। অ'কে, চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে সন্মুখত বেনিফিচিয়াৰীজনৰ ডিটেইলছ এনেকুৱাকৈ শ্ব' কৰিব। এতিয়া জাষ্ট আপুনি কি কৰিব লাগিব, ষ্টাৰ্ট ইকেৱাইচি যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ঠিক আছে, আপোনালোকৰ সকলো ডিটেইলছ এনেকুৱাকৈ শ্ব' কৰিব। ষ্টাৰ্ট ইকেৱাইচি অপশ্যনত ক্লিক কৰি দিব। ষ্টাৰ্ট ইকেৱাইচি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰ এমপিন 6 ডিজিট, অৰ্থাৎ আপোনালোকৰ এটা 6 ডিজিটৰ এমপিন বনাবলৈ দিব। আপোনালোকে কিন্তু ইয়াতে ইণ্টাৰ কৰি দিব, অৰ্থাৎ 6টা যিকোনো সংখ্যা আপোনালোকে বহাই আপোনালোকে পাছৱৰ্ড এটা বনাব। তাৰপিছত আপোনালোকে জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আকৌ এনেকুৱাকৈ কনচেণ্ট আহিব। আপোনালোকে জাষ্ট এই কনচেণ্ট অপশ্যনত ক্লিক কৰিব। দেন আপোনালোকে স্কেন ফেচ যিটো অপশ্যন দেখিব গৈছে স্কেন ফেচ অপশ্যনত ক্লিক কৰি দিব। স্কেন ফেচ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ ফেচটো আকৌ ডিটেক্ট কৰিবলৈ দিব। আপোনালোকৰ ফেচটো কিন্তু ল'বলৈ দিব। যেতিয়া নেকি আপোনাৰ ফেচটো ল'ব অট'মেটিকলি আপোনাৰ চকু বিলিং কৰাৰ লগে লগে আপোনাৰ ফটোটো কেপচাৰ হৈ যাব। কেপচাৰ হোৱাৰ লগে লগে কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন হৈ যাব আৰু আপোনাৰ সকলো ডিটেইলছ কিন্তু এনেকুৱাকৈ লোডিং হৈ শ্ব' কৰিব। অ'কে, তাৰপিছত আপোনালোকৰ সন্মুখত ফাইনেলি কিন্তু এনেকুৱাকৈ ইকেৱাইচি ছাবমিট শ্ব' কৰিব আৰু ইয়ৰ ইকেৱাইচি হেজ বিন কমপ্লিটলি ষ্টেটাছ ইজ নট ভিজিবল দ্য এপছ report the status equation will be update the system within 24 hours. Okay, অৰ্থাৎ আপোনালোকে যে ইকেৱাইচিটো কৰিলে ইকেৱাইচিৰ ষ্টেটাছটো বা আপোনাৰ ইকেৱাইচিটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সেই কিন্তু 24 ঘণ্টাৰ ভিতৰত বা 24 ঘণ্টাৰ পিছত আপোনালোকে জানিব পাৰিব। তো এনেকুৱাকৈ কিন্তু ইজিলি আপোনালোকে আপোনালোকৰ ইকেৱাইচিটো কমপ্লিট কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে যে পিএম কিষাণ সন্মান নিধি যোজনাৰ ইকেৱাইচিটো কেনেকৈ কৰিব পাৰি। ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে বা কুৱেশ্যন আছে নিশ্চয় কমেণ্টত জনাব।